সকলোলৈ নমস্কাৰ জনালো। এই মন্দিৰ ভাগ আছে অৰুণাচল প্ৰদেশৰ মানাবমত আৰু এই মন্দিৰ ভাগলৈ গৈছিলোঁ আমি যেতিয়া বা দাদা বৌহঁতক লগ কৰিবলৈ গৈছিলোঁ। তেওঁলোকৰ ঘৰৰ পৰাই ভিনদৈ লৈ গ'ল আমাক এই মন্দিৰ ভাগলৈ আৰু এই মন্দিৰ ভাগত আচলতে মনৰ আশা পূৰণ হয় বুলি কয় আৰু এয়া মন্দিৰৰ পাছফালে আছে এই গছজোপা আৰু ইয়াৰ প্ৰতিটো শিল নিজে নিজে শিৱ মা পাৰ্বতী শিৱ বাবাৰ লিংগ এনেকৈ নিজে নিজে ৰূপ লৈছে আৰু তাতে সাপ আছে। যেতিয়া শাওণ মাহ হয় তেতিয়া সেই তেখেত ওলাই আহে আৰু কীৰ্তন হ'লে তেখেতে শুনিবলৈ ওলাই আহে আৰু দেখিছে নহয় এই মূৰ্তিভাগ বাবাজীয়ে সপোনত পাইছিলে। একেবাৰে সৰু আছিলে, সৰুৰ পৰা এনেকৈ ডাঙৰ হৈ আহি আছে নিজে নিজে আৰু এই মূৰ্তিভাগৰ এটা চাইডে আছে শিৱ বাবা আৰু এটা চাইডে আছে পাৰ্বতী মা। লাহে লাহে চকু মুখ নাক জটা শিৱ মাৰ খোপা সকলোখিনি আহিছে। খুব জাগ্ৰত মন্দিৰ হয় আৰু সকলোৱে ভাল হওক আশা কৰোঁ। বাবাই পুনৰ আকৌ এবাৰ যেন তেওঁ শ্ৰীচৰণত শৰণাপন্ন হ'বলৈ আমাক শক্তি দিয়ে আৰু বা ভিনদেউ বৌ থেংক ইউ।